যিখন কলেজ সেই কলেজখনলৈ আজি আহিছোঁ আৰু বিনীতা আজি প্ৰথমবাৰৰ কাৰণে মই পঢ়া কলেজখন দেখা পাইছে কেনেকুৱা লাগিছে তোমাৰ কলেজখন হা ভাল লাগিছে না আৰু এইখন পৰিৱেশটো মানে বহুত ধুনীয়া আৰু সৰস্বতী পূজাত আহি থাকোঁতে হঠাৎ এটা ঘটনা দেখিলোঁ যে মানে বেচেৰাহঁতৰ অৱস্থা চাওক কোনো হেলমেট নাই গতিকে পুলিচে মানে আগচি ধৰিছে আৰু সকলোকে মানে এই যিবিলাক যে উদণ্ড বাইকাৰ্ছ থাকে না সেই উদণ্ড বাইকাৰ্ছৰ কাৰণে পুলিচে চেক পোষ্ট বহাবলগীয়া হৈছে কাৰণ ইয়াত পূৰা চেকিং কৰি আছে আৰু যিহেতুকে সৰস্বতী পূজা আৰু জানেইতো গতিকে পূৰা বাইকবিলাক চেকিং চলি আছে সৰস্বতী পূজা ভেলেণ্টাইন ডে একদম এটা দিনতে পৰি গৈছে আৰু আজি ৰাতিপুৱাই পৰাই একদম তাই মানে ব্যস্ত পূৰা ওলোৱাত কাৰণ আজি আমাৰ দুখন বিয়াও আছে তালৈও যাম কিন্তু সৰস্বতী পূজা বুলি ক'লে এটা খুব আনন্দ আৰু আজি মানে কি হ'ল মই যিখন স্কুলত পঢ়িছিলোঁ কলেজত পঢ়িছিলোঁ সেই স্কুল আৰু কলেজ সেই দুইখনেই আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ জানো কিমান দূৰ পাৰোঁ চাওঁ বাৰু কিন্তু মানে সেই যে স্কুলীয়া দিনবিলাক যেতিয়া সৰস্বতী পূজা পাতিছিলে আমাৰ খুব এটা আনন্দ আৰু আজি স্কুলীয়া ল'ৰা ছোৱালীবিলাকে খুব আনন্দ একদম মানে তাহাঁতৰ ফূৰ্তি খুব লাগি থাকে ন আৰু এইটো দিনতে মানে আমাৰো খুব আনন্দ লাগিছিলে আৰু যিহেতুকে আজি ভেলেণ্টাইন ডে সকলোকে ভেলেণ্টাইন ডেৰ শুভেচ্ছা জনালোঁ নহয় জানো আৰু লগতে সৰস্বতী পূজালৈ গৈ আছোঁ গতিকে মই পঢ়া স্কুলখন কলেজখন আপোনালোকক দেখুৱাই আছোঁ গতিকে বলক দেৰি নকৰোঁ গতিকে ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ চাই থাকিব আচলতে যিহেতুকে আজি ভেলেণ্টাইন্স ডে আৰু ভেলেণ্টাইন্স ডে কাৰণে এটা খুব গুৰুত্বপূৰ্ণ এটা কথা ক'ম কাৰণ ভেলেণ্টাইন্স ডেটো কিয় মানা হয় জানেনে বাৰু আপোনালোকে যিসকলে জানে তেওঁলোকে কমেণ্টত লিখিব আৰু মোৰ ফালৰ পৰা মই কৈছোঁ যে যিসকল ইতিহাসবিদ আছে ইতিহাসবিদসকলে এটা কথা কয় যে 269 চনত চেণ্ট ভেলেণ্টাইন্স নামেৰে এগৰাকী লোক আছিল যিগৰাকী লোক আছিলে ধৰ্ম প্ৰচাৰক আৰু সেই ধৰ্ম প্ৰচাৰকগৰাকীয়ে যি প্ৰেমিকলে যিখন চিঠি লিখিছিলে আৰু তাতে লিখিছিলে যে চেণ্ট ভেলেণ্টাইন্স টু আমুক ফ্ৰম চেণ্ট ভেলেণ্টাইন্স আৰু তাৰ পাছত তেখেতৰ যি মৃত্যুদণ্ড দিয়া হৈছিলে তেখেতক ফাঁচি দিয়া হৈছিলে এই ফাঁচি দিয়াৰ যিটো দিন আছিলে সেইটো আছিলে 14 ফেব্ৰুৱাৰী আৰু ৰোম দেশৰ ৰজাই তেখেতক ফাঁচিৰ আদেশ দিছিলে আৰু সেইকাৰণে সেই দিনটোত আজিৰ দিনটো মানে 14 ফেব্ৰুৱাৰী দিনটোত মানে ভেলেণ্টাইন্স ডে মানা হয় আচলতে এই ভেলেণ্টাইন্স ডেটো আমাৰ সংস্কৃতিত নপৰে এইটো এটা পশ্চিমীয়া সংস্কৃতিৰ বস্তু আৰু এইটো পিছত লাহে লাহে কি হ'ল মানে আমাৰ যিবিলাক দেশ আছে সেই দেশবিলাকতো মানিব ধৰিলে নহয় জানো বিনিতা প্ৰথমতে কিন্তু আমাৰ এইবিলাক দেশত নাছিলে ইংৰাজ দেশবিলাকত আছিলে ইংলেণ্ডত আছিলে লণ্ডনত আছিলে আমেৰিকাত আছিলে একচুৱেলি ৰোম দেশত যি এই বস্তুটো সৃষ্টি হৈছিলে ৰোম দেশত তাৰ পাছত যেতিয়া নেকি লাহে লাহে বাগৰিব ধৰিলে সময় বাগৰিব ধৰিলে তেতিয়া গোটেই দেশবিলাকতে এই ভেলেণ্টাইন্স ডেটো মানে আমি যেতিয়া স্কুলত পঢ়ি আছিলোঁ তেতিয়া সৰস্বতী পূজা বুলি ক'লে ৰাতিপুৱাই আমি প্ৰথমতে ফুল উঠাওঁ আৰু তাৰপিছত ফুলৰ মালা বনাওঁ আৰু তাৰপিছতে আহোঁ স্কুললৈ কাৰণ পূজা কৰিব লাগিব আৰু সৰস্বতী পূজাৰ লগত খিচিৰিৰ এটা বহুত সম্পৰ্ক আছে আৰু স্কুল বা কলেজত পঢ়ি থকা দিনত যদি খিচিৰি খাব নাপাওঁ সৰস্বতী পূজাত তেতিয়াহ'লে মনটো খুব বেয়া লাগিছিল আমাৰ বেচেৰাহঁতে সৰস্বতী পূজা চাব আহিছিল ঠিকেই কিন্তু কি কৰিব হঠাৎ দেখা পালোঁ আৰক্ষীয়ে এতিয়া পূৰা চেকিং কৰি আছে আৰু যিবিলাক বাইকৰ হেলমেট নাই সেইবিলাকক পূৰা ধৰি আছে আৰু এই দেখিছে ইমান বাইক জমা হৈ গৈছে আৰু পূৰা আৰক্ষীও পূৰা ফাইন কৰাত ব্যস্ত আৰু হেলমেট নাই ল'ৰা ছোৱালীৰ এইখনেই হৈছে কলিয়াবৰ মহাবিদ্যালয় যিখন মহাবিদ্যালয়ত মই মেট্ৰিক পাছ কৰাৰ পাছত পঢ়িছিলোঁ আৰু ইয়াতে মই গ্ৰেজুৱেশ্যন হাই ছেকেণ্ডেৰী সকলোখিনি ইয়াতে কৰিছিলোঁ আৰু ইয়াতে সৰস্বতী পূজাত দেখিছে ইয়াৰ পৰিৱেশটো খুব ধুনীয়া আৰু আমি যেতিয়া পঢ়িছিলোঁ তেতিয়া ইমান ওখ বিল্ডিং নাছিলে আৰু লাহে লাহে সময়ৰ সলনিৰ লগে লগে ইয়াতে ডাঙৰ বিল্ডিং হ'ল আৰু কলেজখনত ইনফ্ৰাষ্ট্ৰাকচাৰ বাঢ়ি গ'ল আৰু বিভিন্ন পাঠ্যক্ৰম পঢ়িব পৰা হ'ল গতিকে ছাত্ৰ ছাত্ৰীবিলাকৰ সুবিধা হৈছে ইয়াত আমি ভাবিছিলোঁ যে ইয়াত খিচিৰি খাব পাম কিন্তু নাই ইয়াত পুৰি খুৱাইছে আৰু ইমান লাইন দেখিছেনে ল'ৰাৰ এইটো শাৰী আৰু সিফালে আছে ছোৱালীৰ শাৰীটো বহুত ল'ৰা ছোৱালী আহিছে সৰস্বতী পূজা বুলি আৰু এইটোৱে হৈছে ফূৰ্তি আৰু আমিও সেই ফূৰ্তিৰ ভাগ ল'লোঁ পুৰি চব্জি খালোঁ আমি দুইটাই
আৰু সঁচাকৈ আমাৰ সেই স্কুলীয়া দিনৰ বা কলেজীয়া দিনৰ সেই সৰস্বতী পূজাৰ দিনটো আজি মনত পৰি গ'ল। মই যিখন পঢ়া কলেজখনলৈ আজি যিহেতুকে আহিছোঁ, বিনীতাই দেখা নাছিলে, বিনীতাই আগতে গমেই পোৱা নাছিল যে মই কোনখন কলেজত পঢ়িছিলোঁ। গতিকে এইখন কলেজতে পঢ়িছিলোঁ, হাই ছেকেণ্ডেৰী ডিগ্ৰী এইখিনিতে এইখন কলেজতে কৰিছোঁ। গতিকে মানে খুবেই ভাল লাগিছে। আৰু বাকী যিবিলাক ল'ৰা ছোৱালীবিলাক আহিছে ন, খুব উৎসাহ। মানে যি আগতে যেতিয়া সৰস্বতী পূজা হৈছিল তেতিয়া আমাৰ মনত এনেকুৱা উৎসাহে আছিল। আৰু এতিয়া আৰু আজিকালি সলনি হ'ল সময়, কাৰণ মানে যিহেতুকে এতিয়া আহি গ'ল আপোনাৰ মানে চেলফিৰ যুগ। আগতে মোবাইল নাছিলে, গতিকে এতিয়া ল'ৰা ছোৱালীবিলাক খালি চেলফি উঠাতে ব্যস্ত, নহয় জানো? আগতে মানে ষ্টুডিঅ'বিলাকত পুৰা ভৰ্তি হৈ থাকে ফটো উঠিবৰ কাৰণে। আগতে কিন্তু ষ্টুডিঅ'বিলাকত পুৰা ভৰ্তি হৈ থাকে মানুহ, ল'ৰা ছোৱালীবিলাকে ফটো উঠিব যায় ষ্টুডিঅ'ত। এতিয়া ষ্টুডিঅ' নহয়, এতিয়া ইয়াতে চেলফি পইণ্ট 2-3টামান বনাই দিছে। ইফালে এটা বনাইছে, সেইটো ইফালে এটা বনাইছে। গতিকে 2-3টামান চেলফি পইণ্ট বনাইছে। গতিকে তেওঁলোকে ল'ৰা ছোৱালীবিলাকে এটা সেইকাৰণে ষ্টুডিঅ'বিলাক এতিয়া নাইকিয়া হৈ গ'ল। মোবাইলৰ বহুত বস্তুৱেই কমাই দিলে আজিকালি। গতিকে দেখুৱালোঁ আপোনালোকক, কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব। আৰু আমি এতিয়া গৈ আছোঁ বিয়াত।